কণমানি লেখিকা সুগন্ধি উৰুলি জিকমিকৰ দ্বিতীয় গ্ৰন্থ তোমাৰ কথাৰে লিলি উন্মোচন। নাজিৰা স্বৰাজ একাডেমীৰ অধ্যক্ষা অসমী বৰুৱা আৰু বিজয়লাল বৰুৱাৰ কন্যা কণমানি লেখিকা সুগন্ধি উৰুলিৰ দ্বিতীয় গ্ৰন্থ তোমাৰ কথাৰে লিলি সোমবাৰে লেখিকা গৰাকীৰ জন্মদিনটোতে শিমলুগুৰিৰ শ্বহীদ ভৱনত উন্মোচন কৰা হয়। নাজিৰাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দুৰ্লভ বৰগোহাঁয়ে। এই অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰ সম্ভাষণ জনোৱাৰ লগতে পাঠক সমাজৰ গ্ৰন্থখন আদৰি ল'বলৈ গুহাৰি জনাই কণমানি লেখিকা সুগন্ধি উৰুলিয়ে। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, নিউজ আপডেট। তাৰ পৰা পাইছা মই নিজৰ মা পাপা কাৰণ মাও এগৰাকী বৰ ভাল লেখিকা। মা পাপা দেখি সৰুৰ পৰা একদম সৰুৰ পৰা মই মাক দেখি আছোঁ। মায়ে অনবৰতে পঢ়াৰ মতে বহি লিখি থাকে, সেইটোকে মই দেখি বহুত ভাল আৰু যে জন্মদিনটো প্ৰতি বছৰে আহে, কিন্তু জন্মদিনটোহে বিশেষভাৱে সিহঁতৰ যাতে মনত ৰৈ যায় তাৰ কাৰণে এই ব্যৱস্থা কৰিছোঁ। আৰু দেখিলোঁ যে সৰুৰে পৰা তাই অলপ বেলেগ ধৰণৰ কথা বতৰা বা চিন্তা চৰ্চাবিলাক তাই দেখিলোঁ যে মোৰ সমানে তাই বহি কেতিয়াবা লিখিবলৈ মেলিবলৈ ইচ্ছা কৰে, সোধে কেনেকৈ কি কৰিছোঁ। গতিকে সেইখিনি দেখি মেলি তাইক উৎসাহ দিলোঁ। তাই প্ৰথমখন গ্ৰন্থ 2021 চনত প্ৰকাশ পালে আৰু এতিয়া এই বছৰ তাইৰ দ্বিতীয়খন গ্ৰন্থ প্ৰকাশ পাইছে। আচলতে তাই যিটো কাম কৰিছে সেইটো বৰ বিশেষ বুলি আমি নাভাবোঁ, কিন্তু তথাপিতো যে অসমীয়া সাহিত্যৰ কাৰণে কিবা এটা কৰিবলৈ যে তাই আগ্ৰহ প্ৰকাশ কৰিছে সেইটোৱে ডাঙৰ কথা। যেনে সাগৰ মথুতে কেৰ্কেটুৱাই যেনেকৈ এখিলা বাঁহ পাতেৰে অৰিহণা যোগাইছিল, ঠিক আমাৰ কন্যা সুগন্ধিৰো অৰিহণা ঠিক তেনেকুৱাই। কিন্তু তথাপিতো ভাবিছোঁ যে তাইৰ এই কামৰ দ্বাৰা যদি আন 10জন ছাত্ৰ ছাত্ৰী বা 10জন আৰু পাছৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা ছোৱালীয়ে যদি উৎসাহিত হৈ অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহ দেখুৱাই কিবা এটা লিখিবলৈ মেলিবলৈ ইচ্ছা কৰে, তাৰ কাৰণে আচলতে আমি তাইক এইটো কামৰ কাৰণে আগবঢ়াই দিছোঁ। হয়তো ভৱিষ্যতে তাই কিমান কি কৰিব পাৰে সেয়া নাজানো, কিন্তু আমাৰ অসমীয়া ভাষা সাহিত্যৰ মই যেনেদৰে ভাল পাওঁ তাইও ভাল পাওঁ, অসমীয়া সাহিত্যৰ সৈতে তাইৰ শিপাডাল জড়িত হৈ থাকক, সেই তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা।